হাজো ক্ৰীড়াসন্থাৰ হবিবুৰ ৰহমান সোঁৱৰণী প্ৰাইজমণি ফুটবল খেল প্ৰতিযোগিতাৰ প্ৰস্তুতি সম্পূৰ্ণ। হাজো ক্ৰীড়াসন্থাৰ উদ্যোগত হবিবুৰ ৰহমান সোঁৱৰণী প্ৰাইজমণি ফুটবল খেল প্ৰতিযোগিতা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। খেলুৱৈ দুবৰীৰ যাদুকৰী মায়ে যেন মোহাচন্ন কৰিব ক্ৰীড়াপ্ৰেমী তথা দৰ্শকসকলক। হাজোৰ নৱনিৰ্মিত ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰাক লৈ যেন ক্ৰীড়াপ্ৰেমীৰ মাজত বিৰাজমান হৈছে কৌতূহল। নৱনিৰ্মিত ষ্টেডিয়ামত বহি উপভোগ কৰিব দৰ্শকসকলে ফুটবল খেল। ইতিমধ্যে আয়োজক সমিতিয়ে খেলপথাৰত যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। প্ৰতিযোগিতাত ৰাজ্যখনৰ 16টাকৈ আগশাৰীৰ ফুটবল দলে যোগদান কৰিছে বুলি ক্ৰীড়া সন্থাৰ সভাপতি বীৰেন দাসে জানিবলৈ দিয়ে। কাইলৈ উদ্বোধনী খেলত হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সমিতিয়ে জনায়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। হাজো ক্ৰীড়া সন্থাৰ উদ্যোগত 29 আগষ্ট তাৰিখৰ পৰা প্ৰখ্যাত ক্ৰীড়া সংগঠক, আইনজীৱী, সমাজকৰ্মী আৰু ৰাজনীতিবিদ হবিবুৰ ৰহমান ডাঙৰীয়াৰ সোঁৱৰণত আমি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। প্ৰতিযোগিতাৰ ক্ষেত্ৰত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ইতিমধ্যে অসমৰ কেইবাখনো জিলাৰ আগশাৰীৰ 16টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু 29 তাৰিখে এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন হ'ব। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব হাজো শুৱালকুছি সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰকাশ চন্দ্ৰ দাসদেৱ আৰু প্ৰতিযোগিতাখন উদ্বোধন কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফুটবলাৰ দেৱাশিষ ৰয়দেৱে। তেখেতৰ লগতে সংগ দিব হবিবুৰ ৰহমান ডাঙৰীয়াৰ অতি অন্তৰংগ বন্ধু সত্যেন্দ্ৰ প্ৰসাদ ডেকাদেৱে, লগতে গুৱাহাটী নৱজ্যোতি ক্লাবৰ সম্পাদক ডাঙৰীয়াও এই অনুষ্ঠানত উপস্থিত থাকিব। আমি আশা কৰিছোঁ দৰ্শকে এই ক্ষেত্ৰত এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত আমাক সৰ্বতো প্ৰকাৰে সহায় সহযোগ কৰিব। আমাৰ স্থানীয় যিসকল প্ৰচাৰ মাধ্যমৰ লগত থকা সন্মানীয় ব্যক্তিসকল আছে, আমি অনুৰোধ জনাইছোঁ যাতে সকলোৱে মিলি এই প্ৰতিযোগিতাখন এখন অসমৰ আগশাৰীৰ প্ৰতিযোগিতা হিচাপে আমি যাতে পঠিয়াই নিব পাৰোঁ, তাৰ কাৰণে সকলোৰে পৰা আমি সহযোগ বিচাৰিছোঁ। ইয়াত তেজপুৰ আছে, বৰপেটা আছে, বাক্সা আছে, চিৰাং আছে, এনেকৈ 16টা দল আছে আৰু গোটেইকেইটা দল আগশাৰীৰ দল। খেলপথাৰখনৰ লগতে ইতিমধ্যে যি ষ্টেডিয়ামৰ যি আসনসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। আপোনালোকে জানে যে এই খেলপথাৰখন প্ৰস্তুত হৈ উঠাৰ পৰা আজি 5 বছৰ ইয়াত কোনো ধৰণৰ ফুটবল প্ৰতিযোগিতা মেজৰ টুৰ্ণামেণ্ট হোৱা নাই। 5 বছৰৰ অন্তত ইয়াত মেজৰ টুৰ্ণামেণ্ট এটা হ'বলৈ গৈ আছে। গতিকে আমি দৰ্শকক যিমান পাৰোঁ সিমান সুবিধা দিয়াৰ কাৰণে আমি গেলেৰী আমি চাফ চাফাই কৰি প্ৰস্তুত কৰি উলিয়াইছোঁ। অত্যন্ত লেতেৰা অৱস্থাত আছিল আৰু গেলাৰী আজিলৈ ব্যৱহাৰেই হোৱা নাই। এইটো পোনপ্ৰথমবাৰৰ বাবে গেলাৰী ব্যৱহাৰ হ'ব আৰু আমি দুটাই ছিষ্টেম ৰাখিছোঁ। এটা গেলাৰী, তাত আসনৰ সংখ্যা মাত্ৰ 1000, কিন্তু 1000 আসনেৰে আমাৰ এই প্ৰতিযোগিতাখন নচলে। গতিকে আমি থিয় হৈছোঁ আৰু এটা ব্যৱস্থা ৰাখিছোঁ দৰ্শকে যাতে গেলাৰীৰ টিকেট বিচাৰি 1000 পাৰ হৈ যোৱাৰ পিছত আমি কিন্তু টিকেট দিব নোৱাৰিম। গতিকে তেওঁলোকে 30 টকা দামৰ সেই টিকেট লৈ থিয় হৈ খেল চাব লাগিব। কিন্তু আমি আশা কৰিছোঁ যথেষ্ট সংখ্যক দৰ্শক ইয়াত সমবেত হ'ব, কাৰণ চাৰিওফালে এটা প্ৰচাৰ হৈছে যে খেল হাজোত বহুত দিনৰ মূৰত খেল হ'ব। গতিকে এই খেলখনে এটা নতুন গতি লওক, হাজোত এটা ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি হওক। ইতিমধ্যে আমাৰ হাজো ক্ৰীড়া সন্থাৰ উদ্যোগত ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ চলি আছে, ক্ৰিকেট প্ৰশিক্ষণ চলি আছে। ইয়াৰ পিছতে আমি ফুটবল, ভলীবল আৰু এথলেটিকৰ প্ৰশিক্ষণৰো ব্যৱস্থাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ আৰু এই ফুটবল খেলখনৰ সমান্তৰালভাৱে আমি ফুটবলৰ প্ৰশিক্ষণো কিন্তু আমি আগুৱাই লৈ যাম বুলি আমি বদ্ধপৰিকৰ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।